Guys, good morning. তো আজি মই ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম ভ্লগ বনাব গৈ আছোঁ। একদম আইডিয়া নাই হাউ টু ডু ইট, হাউ টু চে কোনো নাই আজি। তাৰপিছত মই ঘৰত আজি লাঞ্চ বনাব লাগিব বিকজ দেৰ ইজ ন' ওৱান এৰাউণ্ড। আৰু ৰাতিপুৱা উঠিলোঁ, বহুত কিবা কিবি কৰিলোঁ, বাট আই লিটাৰেলি ফৰগট ডেট মোৰ ভিডিঅ'বিলাকো ৰেকৰ্ডিং কৰিব আছিলে। মই একদমেই আইডিয়া নাছিল যে ৰাতিপুৱা উঠি মই এতিয়া বিচনা মানে কেনেকৈ পাৰিছোঁ বা কেনেকুৱাকৈ ৰাখিছোঁ, সেইবিলাক ভিডিঅ' যে বনাব পাৰিলোঁ আই। তাৰপিছত ৰাতিপুৱা মই ব্ৰেকফাষ্টো বনালোঁ। আই প্ৰিপেয়াৰ্ড পাষ্টা টুডে। তাৰপিছত সেইখিনি খাই পাপা মানে গুচি গ'ল। তাৰপিছত বাকীখিনি মানুহতো নাই ঘৰত। মই এতিয়া দুপৰীয়াৰ সাজটো বনাম। বেছি বস্তু বনাব নাজানো, দালিখন কিবাকৈ বনাম আৰু তাৰপিছত চাউল কি এইটো ভাতটোতো থাকিবই, আৰু বাকী কি বা চব্জি আছে নাজানো, ঘৰত কি বা বস্তু আছে মই গমেই পোৱা নাই, ফ্ৰিজটো খুলি চাব লাগিব। তাৰপিছত গোটেইখিনি কৰা হোৱাৰ পিছত মোৰ মনত পৰে যে মইতো ভিডিঅ' বনাই থ'ব পাৰিলোঁ হয় ৰাতিপুৱাৰ পৰা। আহক এতিয়া চাওঁ কি বস্তু আছে। আৰু তাৰে আগতে মই অলপমান গান গালোঁ। ঘৰত যিহেতু মানুহ নাই, একদম পূৰা মানে ডিঙিৰ পৰা এনেকৈ পেটৰ ভিতৰৰ পৰা শব্দ ওলাই ওলাই ডাঙৰ ডাঙৰকৈ হাল্লা কৰি কৰি গান গাব পাৰিছোঁ আজি। বহুত শান্তি পাইছোঁ। গাব নাজানো, কিন্তু গোৱাটো এটা হেবিট হয় আৰু হবি হয়। মষ্ট কি বুলি কয় আৰু এইটো মই গাই ভাল পাওঁ, বিৰাট বিৰাট ভাল পাওঁ। এনি টাইম মুখত কিবা এটা গান চলিয়ে থাকিব, তো মই বিৰাট ভালকৈ এটা গান গালোঁ আৰু সেইটো মই দি আছোঁ। মই ইয়াতে লগাই দিম হা, আপোনালোকে চাব কেনেকুৱা পাইছে জনাব। এয়া আহক কি আছে বস্তু বনাওঁ আহক। কিটচেন আকৌ চাব লগা নাই, ইয়াতে বহুত বেয়া, এতিয়ালৈকে ভালকৈ বনোৱা হোৱা নাই। বনাব আছে, বহুত কাম আছে ঘৰৰ, আকৌ হোৱা নাই। বাট কি আৰু তাৰে আগতে ভাত বনোৱাৰ আগতে মই বহুতখিনি বাচন আছে ৰাতিপুৱাৰে, সেইখিনি ধুব লাগিব। কাৰেণ্ট গ'ল, কাৰেণ্ট নাই, কাৰেণ্ট নাই। ইমান ধুনীয়া টি চাৰ্টটো লেতেৰা কৰিব নোৱাৰোঁ দেই বাচন ধোৱাৰ কাৰণে। হয়তো খুলি থওঁ, বেলেগ এটা পিন্ধি আহিম। একচুৱেলি গেঞ্জি ইজ মাছ বেটাৰ, মানে গৰমৰ দিনত কাম কৰিবলৈ ভাল, লেতেৰা হ'লেও কথা নাই। বাট দেট টি চাৰ্ট ইজ বহুত নতুন নতুন, আৰু সেইটো মই লেতেৰা কৰিব নোৱাৰোঁ বিকজ অফ দিছ বাচন ধোৱা ন। ডান এণ্ড ডাষ্টেড পিচফুলি। তো আজি ঘৰৰ মানুহ নাই ন, মানে মই বিৰাট শান্তি পাইছোঁ মনৰ ভিতৰৰ পৰা। এতিয়া মানুহে ক'ব গ'লে ই পাগল হৈছে কিবা হৈছে, নহয়, বিৰাট শান্তি পাইছোঁ। কেতিয়াবা নাথাকিব লাগে ন, কেতিয়াবা নাথাকিব লাগে। সদায় ছেম মুখকেইখন চাই চাই মানে মই নিজে পকি গৈছোঁ, আৰু তাহাঁতেও মোৰ মুখখন চাই চাই পকি গৈছে, আৰু সেইটো ক'ব নালাগে, সেইটো গম পোৱা যায়। মানে কেতিয়াবা অকলে লাগে, অলপ শান্তি লাগে। এতিয়া মই আজি নিজে নিজৰ কাম কৰি আছোঁ, ইমান শান্তি পাইছোঁ নহয় ঘৰত অকলে থাকি। লাইক গাইজ, আই ন' ইউ গাইজ কেন ৰিলেট টু দিছ। এনি টাইম ঘৰত সোমাই থাকিলে কেতিয়াবা ভাল লাগে, যেতিয়া বোলে মই হোষ্টেলৰ পৰা ঘৰত আহিছিলোঁ আগতে তেতিয়া ভাল লাগিছিলে। বাট এতিয়া মইতো এনি টাইম ঘৰতে আছোঁ, না ওলাই যাওঁ কিবা কৰোঁ, গধূলি কেতিয়াবা অলপ ওলাই গ'লে আহিয়ে পাওঁ, 1 ঘণ্টাও নালাগে। চাই চাই ব'ৰ হৈ যায়। তাৰপিছত কি হ'ল, আজি শান্তিমতে গান এটা গাব পাৰিছোঁ, শান্তিমতে 2টা কথা পাতিব পাৰিছোঁ। কথিত ওলাই যায়, কি কৰিম এতিয়া, উপায় নাই, নলবাৰীৰ মানুহ, সেইটো আৰু লগতে ইংলিছটো বহুত ভুল হয় দেই, বহুত ভুল হয়। মোক মানে কিছুমানে পইণ্ট আউটটো কৰি দিছে যে তোমাৰ এইটো অলপমান মানে ডাইৰেক্ট কমেণ্ট দিয়া নাই, বাট মোক মানে জনাইছে আৰু যে এইটো ভুল হয় হা, মানে ইম্প্ৰুভ কৰি ল'বা। মই কৈছোঁ ন' ইছ্যুজ, আৰু মানে সুধিছে যে তুমি বেয়া পাইছা নেকি কোৱাৰ কাৰণে সেইখিনি। মই কৈছোঁ বেয়া কিয় পাম, মানে ভালেই হৈছে ন, মই সেনেকৈতো শিকিছোঁ ন। মই নিজে আছামিছ মিডিয়ামত পঢ়িছিলোঁ, মোৰ ক্লাছ 12 বৰ্ডক লৈকে। তেতিয়ালৈকে আনকি মই ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি এভৰিথিং মই অসমীয়া মিডিয়ামত লিখিছোঁ, বুজিছোঁ, এক্সাম দিছোঁ। তো মোৰ কি প্ৰব্লেম হ'ব তাতে। তাৰপিছত কি হ'ল, ডাইৰেক্টলি মোৰ গেপ ইয়েৰো নাছিলে। ডাইৰেক্টলি যেতিয়া মই ইউনিভাৰ্চিটিত বা কলেজত গ'লোঁ মোৰ ইঞ্জিনিয়াৰিং কৰিব, তাততো চব ইণ্টাৰেকশ্যনবিলাকো আনকি ইংলিছতে হৈছিলে, লিখা পঢ়াবিলাকতো নৰ্মেলি আৰু মেণ্ডেটৰী, বাট লগতে ইণ্টাৰেকশ্যন কিন্তু হিন্দীতকৈ বেছি আৰু ইংলিছতে হৈছিলে। তো ইনিচিয়েলি যেতিয়া মই মানে গৈছিলোঁ কলেজত যেতিয়া কাউন্সেলিং চলি আছিল আমাৰ, এডমিশ্যন ল'ব গ'লোঁ, দেখিলোঁ ইমান মানে ভাল ভাল ঘৰৰ মানুহ আহিছে। বব কাৰ্ড থকা আণ্টিবিলাক আহিছে, একদম দামী দামী গাড়ী লৈ পেলাই নিজৰ ল'ৰা ছোৱালীবিলাক লৈ। আই ৱাজ লাইক মাই গড, হাউ উইল আই বি এবল টু ছাৰ্ভাইভ ইন দিছ এনভাইৰনমেণ্ট। মানে মইতো না হিন্দী ক'ব পাৰোঁ ভালকৈ, না ইংলিছ ক'ব পাৰোঁ, অসমীয়াও আনকি মই কনফিডেণ্টলি ক'ব নোৱাৰোঁ 2জন মানুহৰ সন্মুখত। তো মই ভাবিলোঁ
মানে মই কেনেকৈ চলিম আৰু ইয়াতে তাৰপিছত কি হ'ল আৰু প্ৰথম অলপ আৰু লগতে সেই ইণ্ডাকশ্যন প্ৰগ্ৰেম এটা চলিছিল হা একমাহ মানুহৰ কাৰণে চাগে ইনিচিয়েলি তো তাৰপিছত সেইটো টাইমত মানে মই ভয় খাই বহি থাকোঁ এনেকৈ প্লিজ মাইকটো যাতে মোৰলৈকে নাহে আৰু মানে কাৰণ ইণ্টাৰেকশ্যনবিলাক হৈছিলে তো প্ৰফেচৰে আমাক কিবা সুধিছিলে আমি কিবা সুধিব লাগিছিলে তো সেইবিলাক টাইমতো মই ভাবিছোঁ ভাই এটলিষ্ট মাইকটো যাতে মোৰ পিনে নাহে কাৰণ মই মানে কেনেকৈ কি ক'ম মানে না ইংলিছ ক'ব পাৰিম নে হিন্দী ক'ব পাৰিম নে মুখ লাগি যাব কি হ'ব তো ভাগ্য ভাল নাহিলে পিছত এই ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ যোৱাৰ পিছত গম পালে যে নাই চব একেই হয় একেই আৰু মানে এতিয়াও টাইম শেষ হৈ যোৱা নাই আই কেন ইম্প্ৰুভ আই কেন লাৰ্ণ নিউ থিংছ তো তাৰপিছত আৰু লগতে মই পেশ্যনেটো আছিলোঁ অলপ যে ইংলিছ কিবাকৈ ক'ব পাৰিলে মানে সৰুতে মুভিবিলাকত চাওঁ ন ঘৰতো মানে অলপ এনেকুৱা লাগে নহয় ভাই মই ক'ব পাৰিলে এনেকুৱাকৈ পিছত মোৰ সেনেকুৱা হৈ গ'ল দেই মই পাৰা হ'লোঁ অলপ চলপ মানে কি হ'ল মোৰ ৰুমমেট কেইজন বহুত ভাল আছিল বহুত বেছি হেল্প কৰিছে কেতিয়াও জাজ কৰা নাই কেতিয়াবা যদি মই চাপ'জ ভুলকৈয়ে কৈছোঁ তাহাঁতে বহুতখিনি হেল্প কৰিছে তো আজিকালি অলপ চলপ কিবা কিবি ইণ্টাৰেকশ্যন এটলিষ্ট কৰিব পাৰোঁ মানুহৰ লগত ঠিক ঠাক মানে বেছি বহুত ভালকৈ নোৱাৰোঁ তো এতিয়াও মই মানে শিকিহে আছোঁ দেই শিকি আছোঁ নতুন বস্তু ট্ৰাই কৰি আছোঁ আৰু মই আজি যে এইটো ভ্লগ বনাব ধৰিছোঁ মই মানে নাজানো বাট মোৰ মানে কৰিব মন মই মানে নতুন কিবা কিবি ট্ৰাই কৰি থাকিলে এনেকুৱা লাগি থাকে যে মানুহটো মই মানে জীয়াই আছোঁ নহ'লে সদায় ছেইম ৰুটিন ফ'ল' কৰি কৰি আই ডোণ্ট থিংক যে মই এনেকৈ ছাৰ্ভাইভ কৰিব পাৰিম তো ডেট ইজ ৱাই আই থট কি কিবা কিবি আৰু নতুন নতুন বস্তু ট্ৰাই কৰি থাকিব লাগে সদায় শিকি থাকিব লাগে ডেট ইজ ইট তো মোৰ এই চব্জি কটা হ'ল চব্জি মানে কি আৰু সৰু আলু ভাজিম আৰু লগতে পটল নহয় কি এইটো বিন নে নেচৰা এইটো কি বুলি কয় সেইটো দিম আৰু এখন দালি বনাম আৰু ভাত মই তাতকৈ বেছি বনাব নোৱাৰোঁ মই সময় নাই মানে ইচ্ছাও নাই মানে নোৱাৰোঁ ইমানখিনি তো এইফালে মই বহাই দিছোঁ এই ভাজিখিনি আৰু এইপিনে মই বহাই দিছোঁ দালিখিনি সিজিব তো এই দুটাই বস্তু আজি বনাম আৰু লগতে দালিখিনি হোৱাৰ পিছত ভাতটো বনাই দিম হৈ যাব ন ইমান বেছি চব্জি বা ইমান বেছি আইটেম নালাগে মোক খাব আৰু এইখিনি ইজিলি হৈ যায় তো এতিয়া যিহেতু মোৰ হাতত ইমান সময় নাই যে বেলেগ বেলেগ বস্তু বনাই থাকিম তো এইখিনি বহুত ধুনীয়া আৰু চিম্পল খানা ভাল লাগিব পেটৰ একো প্ৰব্লেম নহ'ব আচল কথাটো হৈছে মোৰ বনাব মন নাই একো বেলেগ বস্তু কি হ'ল ভাত চাত খাই মই এনেকুৱাকৈ শুই গ'লোঁ ন ভাত খোৱাৰ যে কিবা ভিডিঅ' দিব লাগিছিল বা ভ্লগ হিচাপেতো কিবা এটা দেখাব লাগিছিল ন এতিয়া মই ভিডিঅ'টো এডিটিং কৰি থকা টাইমত মোৰ মনত পৰিছে যে মানে ভিডিঅ'টো এণ্ড কৰিবৰ কাৰণে আকৌ মানে নকলোৱেচোন মানে মই যে ভাত বনাইলোঁ খালোঁ তাৰপিছত কিবা কিবি আকৌ নকলোঁ তো এইটো ভিডিঅ' সেইকাৰণে এইমাত্ৰ ৰেকৰ্ড কৰি কিনে মই দি দিম ভাই তাতে তো আৰু মই যে কৈছিলোঁ গান গাইছোঁ বুলি তো সেইটো ভিডিঅ' মই লাষ্টত লগাই দিম আপোনালোকৰ কেনে লাগিছে ক'বচোন মই জাষ্ট নৰ্মেলি গাওঁ হা মই আকৌ ট্ৰেইনিং চেইনিং এইবিলাক নাই এনেই মানে মন ভাল লগাবৰ কাৰণে গাওঁ চাবচোন কেনেকুৱা লাগিছে জনাব One of my favorite song guys not one of mine this is my favorite song favorite Hindi song ऐसे कहूँ तुमसे कि तुम मेरे लिए क्या मांगा था जो रब से वो दुआ हो तुम तेरे बिना लगता नहीं दिल मेरा रह जाएगी कहानी मेरी अधूरी जो तू ना मिला मेरी बनोगी क्या मेरी रहोगी क्या अच्छा दिल मेरा तुमसे मेरी बनोगी क्या मेरी रहोगी क्या अब तो आदत लगी है तेरी I love this song so much like যেতিয়াৰ পৰা শুনিছোঁ तुम्हें करता नहीं चांद तारों के पर खुशियाँ तेरी ख्वाहिश
मेरी धड़कन तुम ही, सांसें भी बस कहती है तुमसे ही। मेरी बनोगी क्या, मेरी रहोगी क्या, पूछे दिल